নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 2টো কৰিম, বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন। চ' এইটো পাঠত আমি বতৰৰ বিষয়ে পঢ়িম, জলবায়ুৰ বিষয়ে পঢ়িম আৰু ঋতু কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় বা কোনটো ঋতুত কি হয়, যেনেকুৱা কোনটো ঋতুত গছৰ পাত সৰে, তেনেকুৱা ধৰণৰ আমি প্ৰশ্নখিনি পাম আৰু সেইখিনিৰ বিষয়ে আমি জানিম। চ' এইটো পাঠ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে। যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' এইটো পাঠটো তোমালোকৰ স্কুলত নিশ্চয়কৈ তোমালোকক শিক্ষাগুৰুৱে কৰাই দিছে। চ' ইয়াত তোমালোকে চাবা, পাঠটো পঢ়িলে বহুতো বস্তু জানিব পাৰিবা, যেনেকুৱা পেজ নম্বৰ 13ত আমি সকলো প্ৰশ্নৰে উত্তৰ কৰিম, অনুশীলনী 1 আৰু অনুশীলনী 2, আৰু তোমালোকৰ অতিৰিক্ত প্ৰশ্নও কেতিয়াবা মানে পৰীক্ষাত আহে, এক্সট্ৰাকৈ বনাই দিয়া, সেইখিনিও মই তোমালোকক এনচাৰ কৰাই দিম, ঠিক আছে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ইয়াত চাবা, কৈছে যে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস, আমাৰ প্ৰশ্ন আছে যে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি, গতিকে সেইটো হৈছে সূৰ্য। চ' যিখিনি মই উত্তৰ দিম আজি, যেনেকুৱা অনুশীলনী তোমালোকৰ ষ্টাৰ্ট হৈ যায়, অনুশীলনী 1টো দিয়া আছে পেজ নম্বৰ 16ত তোমালোকে অনুশীলনী 1টো পাবা। চ' অনুশীলনী 1ৰ আটাইকেইটা প্ৰশ্ন যিখিনি উত্তৰ আছে, অনুশীলনী 1, অনুশীলনী 2, সববিলাক মই কিতাপৰ পৰাই উত্তৰ ওলাই দিছোঁ। চ' সেইটো লৈ টেনশ্যন নকৰিবা, একেবাৰে ধুনীয়াকৈ এনচাৰখিনি দি দিছোঁ। চ' আমি প্ৰথমত অনুশীলনী 1ৰ উত্তৰখিনি চাই লওঁ, তাৰপিছত অনুশীলনী 2ৰ উত্তৰখিনি চাম, তাৰপিছত আমি এক্সট্ৰা প্ৰশ্ন কৰিম আৰু পাৰ্টটো ভিতৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি তোমালোকক কৈ দিম। চ' তোমালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে মনোযোগ দি চাবা, ঠিক আছে। অনুশীলনী 1ত আমাক দিছে 1 নম্বৰ, যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। চ' গতিকে বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য লিখিব দিছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি এনচাৰ কৰিম যে, উত্তৰ কৰিম যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ পাৰ্থক্য লিখিম যে বতৰ কোনো এখন ঠাইৰ দীৰ্ঘদিনীয়া বতৰৰ গড়ৰ অৱস্থাক নুবুজায়, কিন্তু জলবায়ু কোনো এখন ঠাইৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থাক বুজায়। 2 নম্বৰ পাৰ্থক্য লিখিম যে বতৰ সঘনে সলনি হ'ব পাৰে, কিন্তু জলবায়ু নোৱাৰে, জলবায়ু সঘনে সলনি নহয়। এতিয়া খ নম্বৰ প্ৰশ্ন দিছে আমাক যে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। চ' এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কেনেদৰে আমাৰ বতাহটো প্ৰবাহিত হয় আমাক লিখিব কৈছে। চ' আমি উত্তৰ কৰিম যে বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে। চাপৰ পাৰ্থক্যৰ ফলত বায়ুৱে এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ প্ৰবাহিত হয়। চ' গতিকে বতাহ কি উচ্চ চাপৰ পৰা নিম্ন চাপলৈ যায়, আৰু চাপৰ তাৰতম্য বা পাৰ্থক্যৰ বাবে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয় বা বতাহ বলে, ঠিক আছে। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি। আমি উত্তৰ কৰিম বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন দিছে যে আৰ্দ্ৰতা বুলিলে কি বুজা। আমি উত্তৰ কৰিম যে জলীয় বাষ্প বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান। সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিলি যায়। বায়ুমণ্ডলত থকা এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলা হয়, ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্ন আমাক দিছে যে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰ'মিটাৰ, ঠিক আছে। 6 নম্বৰ প্ৰশ্ন দিছে যে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি। গতিকে বতৰ আৰু জলবায়ুক কোনে কোনে নিয়ন্ত্ৰণ কৰে বা কাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে। চ' আমি 6 নম্বৰটোৰ কাৰণে উত্তৰ কৰিম যে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ'ল আকাংশ, সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় হ্ৰদ, পৰ্বত পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি। 2 নম্বৰ প্ৰশ্ন দিছে যে বৰষুণৰ সৃষ্টি কেনেকৈ হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো পৰীক্ষাৰ কাৰণে আহিব পাৰে 2 নম্বৰৰ কাৰণে। আমি উত্তৰ কৰিম যে সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়, ডাৱৰৰ পৰাই বৰষুণ হয়। জলীয় বাষ্প
বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। ইয়াকে ঘনীভৱন বোলে। গতিকে ঘনীভৱন, ইয়াৰ পৰা আমি এনচাৰ পাই গ'লোঁ। তাৰপিছত লিখিবা যে বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। ঠিক আছে। এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। আমি উত্তৰ কৰিম যে বতৰ হৈছে কোনো নিৰ্দিষ্ট স্থানৰ আৰু নিৰ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ সামূহিক অৱস্থা যি সদায় পৰিৱৰ্তনশীল। গতিকে বতৰটো সদায় পৰিৱৰ্তন হ'ব পাৰে। এতিয়া ৰ'দ, এতিয়া বৰষুণ, এতিয়া এইটো এনেকুৱা ধৰণৰ চেঞ্জ হ'ব পাৰে বতৰটো। ঠিক আছে, বতৰত যে আগজাননী দিয়ে, ঠিক আছে, তেনেকুৱা। এতিয়া উপাদানকেইটাৰ ওপৰত বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে আমাক চমুকৈ লিখিব কৈছে। আমি লিখিম যে বতৰৰ প্ৰধান উপাদানকেইটা হৈছে তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৃষ্টিপাত। ঠিক আছে। আমি অনুশীলনী 1-ৰ সকলোখিনি প্ৰশ্নৰ আমি উত্তৰ কৰিলোঁ। এতিয়া তোমালোকে পেজ নম্বৰ 21-ত চাবা, 21 পেজত অনুশীলনী 2 দেখা পাবা। এতিয়া আমি অনুশীলনী 2-ৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ কৰি লওঁ। 2 নম্বৰ অনুশীলনীত 1 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে আমাক যে ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? আমি উত্তৰ কৰিম ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। এইটো 1 নম্বৰৰ কাৰণে প্ৰশ্ন, পৰীক্ষাত অহা খুবেই চান্স আছে। খ নম্বৰ প্ৰশ্ন দিছে, এইটো 2 নম্বৰৰ কাৰণে ইম্পৰ্টেণ্ট, যে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? আমি উত্তৰ কৰিম যে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বৰষুণ হয় কাৰণ উত্তৰ পূব মৌচুমী বতাহ, এই বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে, ফলত তামিলনাডুৰ উপকূলীয় অঞ্চলত খৰালি বৰষুণ হয়। গ নম্বৰ প্ৰশ্ন যে কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? আমি উত্তৰ কৰিম যে হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। ঘ নম্বৰ প্ৰশ্ন যে ঋতু বিভাজনৰ ভিত্তি কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এটা। আমি উত্তৰ কৰিম যে ঋতু বিভাজনৰ মূল ভিত্তি হ'ল পৃথিৱীৰ নিজ কক্ষপথত পৰিভ্ৰমণ আৰু ইয়াৰ অক্ষৰ 23.5 ডিগ্ৰী হেলনীয়া অৱস্থা, যাৰ ফলত সূৰ্যৰ পোহৰ আৰু তাপৰ তাৰতম্য ঘটি বছৰটোত জলবায়ুৰ পৰিৱৰ্তন হয়। ঠিক আছে। আৰু এই ঋতুটো আগৰ মানুহে কেনেকৈ গম পাইছিলে? যেতিয়া গছৰ পাত সৰিছিলে, যেতিয়া গছৰ পাত নতুন গজিছিলে, তেনেকৈ ঋতুবিলাক চাইছিলে। বুজি পাইছেনে? 9 নম্বৰ প্ৰশ্নটো যে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? আমি উত্তৰ কৰিম যে আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আহে। 2 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টকা প্ৰস্তুত কৰা। আমি উত্তৰ কৰিম যে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয় প্ৰধানকৈ ক্ৰান্তীয় মৌচুমী ধৰণৰ, য'ত গৰম, বৰষুণ আৰু শীতকালৰ সুস্পষ্ট পৰিৱৰ্তন দেখা পোৱা যায়। তাৰপিছত লিখিম যে ভৌগোলিক বৈচিত্ৰ্যৰ বাবে ইয়াত উত্তৰত হিমালয়ৰ শীত জলবায়ুৰ পৰা দক্ষিণৰ উষ্ণ আৰ্দ্ৰ উপকূলীয় জলবায়ুলৈকে ভিন্নতা আছে। মৌচুমী বতাহৰ প্ৰভাৱত ইয়াত বাৰিষা কালত বেছিভাগ বৰষুণ হয়, যি কৃষিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমাৰ ভাৰতত বহুতো ঋতুও বিৰাজ কৰে, সেইকাৰণে জলবায়ুৰ বিষয়ে আমি বহুতো পৰিৱৰ্তন পাওঁ। চ' এইখিনি লিখিবা, হৈ যাব আৰু বেছি লিখিব নালাগে। 3 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। চ' আমি উত্তৰ কৰিম ভাৰতৰ বৰ্ষাকালত পৰিচালিত হয় মৌচুমী বতাহৰ দ্বাৰা, সেয়েহে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। মৌচুমী বতাহক 2টা মুখ্য ভাগত ভাগ কৰা হয়। ক নম্বৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু খ নম্বৰ উত্তৰ পূব মৌচুমী বতাহ। এতিয়া এই দুটাৰ বিষয়ে অকণমান লিখিম
যে ক নম্বৰটো লিখিম যে দক্ষিণ পশ্চিম মৌচুমী বতাহ লিখিম যে ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ পশ্চিম দিশৰ পৰা গ্ৰীষ্মকালত অহা জলীয় বাষ্পবাহী বতাহকে দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয়। আৰু খ নম্বৰ উত্তৰ পূব মৌচুমী বতাহ লিখিম যে ই দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে প্ৰবাহিত হয়। এতিয়া অন্তিমটো প্ৰশ্ন দিছে অনুশীলনী 2-ৰ 4 নম্বৰ প্ৰশ্ন যে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। আমি উত্তৰ কৰিম যে ভাৰতৰ দৰে বিশাল দেশ এখনত বৃষ্টিপাতৰ তাৰতম্য থকাটো স্বাভাৱিক। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল 118 সেন্টিমিটাৰ। গতিকে এতিয়া এইটো কেতিয়াবা MCQৰ কাৰণে আহে যে ভাৰতৰ গড় বৃষ্টিপাত কিমান সেন্টিমিটাৰ, গতিকে 118 সেন্টিমিটাৰ, এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত লিখিম যে বছৰটোৰ ভিতৰত ঋতু আৰু অঞ্চল অনুসৰি বৃষ্টিপাতৰ পাৰ্থক্য ঘটে। এই পাৰ্থক্যক ভিত্তি কৰি দেশখনত 5টা অঞ্চল চিনাক্ত কৰিব পাৰি। সেইকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 5টা আছে অঞ্চল। 1 নম্বৰ অঞ্চল অৰ্থাৎ ক নম্বৰ যে অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল, যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল অংশত বাৰ্ষিক গড়ে 400 সেন্টিমিটাৰ বৰষুণ হয়। খ নম্বৰ বেছি বৰষুণ হোৱা অঞ্চল লিখিম যে বাৰ্ষিক গড়ে 200 পৰা 300 সেন্টিমিটাৰ বৰষুণ হোৱা ঠাইবোৰ এই অঞ্চলৰ অন্তৰ্গত। বিহাৰ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ ভিতৰত পৰে। গ নম্বৰ যে মধ্যমীয়া বৰষুণ হোৱা অঞ্চল লিখিম যে গড়ে 100 পৰা 200 সেন্টিমিটাৰ বাৰ্ষিক বৃষ্টিপাত হোৱা অঞ্চলবোৰ ইয়াৰ ভিতৰত পৰে। ঘ নম্বৰ যে পাতলীয়া বৰষুণ হোৱা অঞ্চল যে লিখিম মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অংশ এই অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত ডাঠ অৰণ্যৰ পৰিৱৰ্তে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য দেখা যায়। ইয়াৰ জলবায়ু শুকান। আৰু 5 নম্বৰ অৰ্থাৎ ঙ নম্বৰ যে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল লিখিম যে ৰাজস্থান, গুজৰাট আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল হিচাপে গণ্য কৰা হয়। আৰু মৰুভূমি অঞ্চলত বা অৰ্ধ মৰুভূমি অঞ্চলত বৰষুণ একেবাৰে কম হয়। ঠিক আছে, আমি অনুশীলনী 2-ৰো ধুনীয়াকৈ উত্তৰখিনি কৰিলোঁ। এতিয়া তোমালোকে পেজ নম্বৰ 22 চাবা। নেক্সট পেজত চাবা, পেজ নম্বৰ 22 আমাক দলগত কাৰ্য দিছে। ইয়াত কৈছে যে বসন্ত ঋতু আহিলে তোমালোকে প্ৰকৃতিৰ কেনেকুৱা পৰিৱৰ্তন দেখিবলৈ পোৱা সহপাঠীৰ লগত আলোচনা কৰা। গতিকে বসন্ত ঋতু আহিলে কি কি প্ৰকৃতিৰ পৰিৱৰ্তন হয় এইটো আমাক লিখিব কৈছে দলগতভাৱে। ঠিক আছে, চ' এইটো প্ৰশ্ন পৰীক্ষাৰ কাৰণে নহয়, তথাপিও যদি আহে কেতিয়াবা পৰীক্ষাত, গতিকে এইটোৰ মই এনচাৰ কৰি দিওঁ, কিয়নো এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ঠিক আছে, চ' এইটোৰ এনচাৰ কাৰণে তোমালোকে পেজ নম্বৰ 21-ৰ ওপৰত চাবা। আমাক কৈছে যে বসন্ত ঋতু আহিলে কেনেকুৱা আহে। গতিকে ইয়াত চাবা ঋতুবিলাকৰ নাম দিয়া আছে আমাক, যেনেকুৱা গ্ৰীষ্ম ঋতু, বৰ্ষা ঋতু, শৰৎ ঋতু, হেমন্ত, শীত আৰু বসন্ত। চ' বসন্ত ঋতুত প্ৰকৃতি কি কি চেঞ্জ হয় ইয়াত লিখা আছে। চাবা লক্ষণ যিটো আছে, লক্ষণত পাবা তোমালোকে প্ৰকৃতি কি কি চেঞ্জ হয়। 1 নম্বৰ চেঞ্জ হয় যে গৰম পুনৰ বাঢ়িবলৈ ধৰে, এইটো এটা, গতিকে এইটো নিদিলে হ'ব। প্ৰকৃতিৰ চেঞ্জ এইটো আছে যে গছৰ কুঁহিপাত ওলায় আৰু বিভিন্ন ফুলেৰে গছ গছনি জ্যোতিষ্কাৰ হৈ উঠে। তাৰপিছত কুলি কেতেকীৰ মাত আৰু কপৌফুল এই ঋতুৰ বিশেষ বৈশিষ্ট্য। তাৰপিছত ৰঙালী বিহু পালন কৰা হয়, এইটো নালাগে। এই দুটা পইণ্ট তোমালোকে দলগত কাৰ্যত এনচাৰ হিচাপে লিখিব পাৰা। বুজি পাইছানে? চ' যি কি নহওক তোমালোকৰ যিটো পাঠ দিয়া আছে এইটো পাঠ খুবেই গুৰুত্বপূৰ্ণ আছিলে। চ' এইটো পাঠৰ কিছুমান আমাক বস্তু জানিব লাগিব, সেইখিনি বস্তু নজনাকৈ ডাইৰেক্ট আমাক এনচাৰখিনি কৰিলেই নহ'ব। চ' তোমালোকক বহুতকা অকল এনচাৰখিনি লাগে, সেইকাৰণে মই আগত এনচাৰখিনি দি দিছোঁ। এতিয়া মই তোমালোকক অতিৰিক্ত প্ৰশ্ন যদি আহে পৰীক্ষাত, অতিৰিক্ত প্ৰশ্নখিনি কেনেকৈ তোমালোকে কৰিবা সেইটো তোমালোকক মই দেখাই দিওঁ। ঠিক আছে, চ' তোমালোকে মনত ৰাখিবা পৃথিৱীৰ সোঁমাজেদি কিন্তু বিষুৱ ৰেখা যায়। বিষুৱ ৰেখাৰ পৰা যিমানে দূৰলৈ যাবা তিমানে গৰমটো কমি যায়। এইফালেও গৰম গ'লে এইফালেও যিমান দূৰ যাবা গৰম কমি যায়, অৰ্থাৎ ঠাণ্ডা পৰে। সুমেৰু কয় ওপৰ ফালৰটো, তল ফালৰটো কুমেৰু বুলি কয় পৃথিৱীৰ। চ' আমি এইটো নিশ্চয়কৈ জানো, ক্লাছ 6ত আমি এইটো পাই আহিছোঁ, নহয় জানো? চ' গতিকে ইয়াত এটা তোমালোকে চাবা, পেজ নম্বৰ 14ত চাবা। পেজ নম্বৰ এতিয়া দেখাই দিওঁ যে পেজ নম্বৰ 14ত ইয়াত কথা এটা দিছে, এটা মাপনি আছে। আমি উষ্ণতাটো কিহত মাপোঁ?
উষ্ণতা জোখাৰ মাপনি হ'ল চেলচিয়াছ। এইটো মনত ৰাখিবা, পৰীক্ষাত কেতিয়া প্ৰশ্ন আহে যে উষ্ণতা জোখাৰ মাপনি কি, গতিকে আমি উত্তৰ কৰিম চেলচিয়াছ, কিয়নো MCQ আহে পৰীক্ষাত, গতিকে সেইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু এই চেলচিয়াছ স্কেলত কিমানৰ পৰা কিমানলৈকে থাকে সেইটো মনত ৰাখিব লাগিব। 0 ডিগ্ৰী চেলচিয়াছৰ পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে কিন্তু, ঠিক আছে। গতিকে পৃথিৱীটোৰ ইয়াত ওচৰত হৈছে বিষুৱ ৰেখাৰ ওচৰত হৈছে গ্ৰীষ্মমণ্ডল, তাৰপিছত নাতিশীতোষ্ণ মণ্ডল, তাৰপিছত শীতমণ্ডল, ঠিক উত্তৰ ফালে দক্ষিণ ফালে একেই, ঠিক আছে। এতিয়া ইয়াত প্ৰশ্ন এটা দিছে 14 নম্বৰ পেজত, যে ভাবি চাওঁ আহা, যে ভাবি চোৱা যে আমি কোনটো তাপমণ্ডলত আছোঁ বাৰু। গতিকে আমি কোনটো তাপমণ্ডলত আছোঁ, গতিকে আমি নাতিশীতোষ্ণ মণ্ডলত আছোঁ, সেইটো মনত ৰাখিবা, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এতিয়া আমি অনুশীলনীত কিন্তু এটা প্ৰশ্ন উত্তৰ কৰিছিলোঁ যে বায়ুমণ্ডলৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়। উত্তৰটো লিখিছিলোঁ বেৰ'মিটাৰ, নহয় জানো। গতিকে তোমালোকে কিতাপতে আছে চাবা, চববিলাক উত্তৰে তোমালোকৰ কিতাপৰ পৰাই উঠাই দিছোঁ, সেইটো লৈ টেনশ্যন নকৰিবা একেবাৰে। এতিয়া পেজ নম্বৰ 15লৈ আগবাঢ়োঁ। 15ত এটা জলীয় বাষ্প যিটো আছে পেজ নম্বৰ 15ত, ইয়াত চাবা এটা কথা উল্লেখ আছে যে আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয়। গতিকে খালী ঠাই কেতিয়াবা আহে বা MCQ আকাৰে আহে কেতিয়াবা, মাল্টিপল চইচ প্ৰশ্ন, 4টা বা 3টা অপশ্যন থাকে, তাৰ ভিতৰত এটা উত্তৰ যে থাকে সেইটো, তেনেকুৱা ধৰণৰ প্ৰশ্ন যে ডেছ বেছি থাকিলে বা তলৰ কোনটো বেছি থাকিলে বতৰ সেমেকা হয়। গতিকে য'ত থাকিব আৰ্দ্ৰতা সেইটো, গতিকে আৰ্দ্ৰতা বেছি থাকিলে বতৰটো সেমেকা হয়, ঠিক আছে। সেইটো মনত ৰাখিবা তোমালোকে। চ' এতিয়া তোমালোকে নেক্সট তলত চাবা, ইম্পৰ্টেণ্ট এটা প্ৰশ্ন 15 নম্বৰ। এটা প্ৰশ্ন আহে যে বতাহক কিয় উত্তম বাহক হিচাপে অভিহিত কৰা হয়। মানে প্ৰশ্নটো এনেকৈ আহে যে বতাহক কিয় উত্তম, লিখি লোৱা তোমালোকে প্ৰশ্নটো, উত্তম বাহক হিচাপে, এইটো খুবেই প্ৰশ্ন, এইটো অতিৰিক্ত প্ৰশ্ন হা, যে বতাহক কিয় উত্তম বাহক হিচাপে অভিহিত কৰা হয়। অভিহিত কৰা হয়। গতিকে প্ৰশ্ন আহিব যে বতাহক কিয় উত্তম বাহক হিচাপে অভিহিত কৰা হয়, কাৰণ এইটো প্ৰশ্ন অনুশীলনীত নাই, কিন্তু বনাই দিব পাৰে। চ' ইয়াত চাবা তোমালোকে এনচাৰটো লিখিব লাগিব যে ইয়াৰ পৰা, যে বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ প্ৰবাহিত হওঁতে বতাহে লগত কিছুমান বস্তু কঢ়িয়াই নিয়ে, সেয়েহে বতাহক উত্তম বাহক হিচাপে অভিহিত কৰা হয়। গতিকে বতাহ যেতিয়া বলে তেতিয়া কি হয়, তাৰ লগতে বহুতো বস্তু কঢ়িয়াই লৈ আহে, সেইকাৰণে তাক উত্তম বাহক, বাহক মানে কি, কিবা এটা বস্তু লৈ আহা, গতিকে তাক উত্তম বাহক বুলি অভিহিত কৰা হয়, ঠিক আছে। গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব ইয়াৰ পৰা ইয়ালৈ, বুজি পাইছা। এইটো এক্সট্ৰা প্ৰশ্ন হিচাপে লিখি লোৱা। এতিয়া তোমালোকে পেজ নম্বৰ 16ত চাবা। 16ত ওপৰত এটা পাহাৰৰ ফটো দিয়া আছে, নহয় জানো, যে পাহাৰ থাকিলে বতাহ যদি এইফালৰ পৰা যায়, পাহাৰ থাকিলে পাহাৰৰ এইফালে বৰষুণ নহয়, কিন্তু পাহাৰৰ এইফালে বৰষুণ হয়। চ' সেইটোৰ ওপৰত বেছ কৰি এটা প্ৰশ্ন আছে তোমালোকৰ, যে পেজ নম্বৰ 22ত আছে, যে ভাবি ওলোৱা প্ৰয়োজনত জ্যেষ্ঠ বা শিক্ষকৰ সহায় ল'বা। প্ৰশ্নটো কৈছে যে গুৱাহাটীৰ পৰা শ্বিলঙলৈ দূৰত্ব বেছি নহয়, তথাপি এই ঠাই দুখনৰ মাজত জলবায়ুৰ ক্ষেত্ৰত কিয় পাৰ্থক্য দেখা যায়। চ' গতিকে গুৱাহাটীৰ পৰা শ্বিলঙলৈ বেছি দূৰ নহয়, কিন্তু তথাপি শ্বিলঙত পূৰা ঠাণ্ডা থাকে, বৰষুণ থাকে, কিন্তু গুৱাহাটীত গৰম থাকে, বৰষুণ কম থাকে। চ' কিয় ইমান প্ৰভেদ আহে, গতিকে এইটোৰ কাৰণ হৈছে এইটো। কাৰণ এনচাৰটো লিখিব লাগিব যে শ্বিলঙত বহুতো পাহাৰ পৰ্বত থাকে, আৰু যি বতাহ আহে, বতাহ আহি পাহাৰত ঠেক খাই যায় আৰু বৰষুণ হয়, ঠিক আছে। এইটো কথা ইয়াত উল্লেখ আছে, যে ইয়াত চাবা যে ঠাই এখনৰ ওচৰত ওখ পৰ্বত পাহাৰ থাকিলেও তাৰ প্ৰভাৱ ঠাইখনৰ জলবায়ুত পৰে। পৰ্বত পাহাৰে জলীয় বাষ্প কঢ়িয়াই অনা বতাহক বাধা দিয়ে। গতিকে পৰ্বত পাহাৰে জলীয় বাষ্প যিবিলাক বতাহ আহে এইবিলাকক বাধা দিয়ে। পৰ্বতৰ যিটো ফালে এনে বতাহক বাধা দিয়ে তাত যথেষ্ট বৃষ্টিপাত হয়। গতিকে যিটো ফালে বাধা দিয়ে, গতিকে শ্বিলঙৰ ফালে বাধা দিয়ে, আমাক অসমত সোমাব নিদিয়ে বতাহক, সেইকাৰণে শ্বিলঙত বা মেঘালয়ত বৰষুণ বেছি হয়, ঠিক আছে, বৃষ্টিপাত হয়, আৰু তাৰ বিপৰীত ফালে বৰষুণ একেবাৰে কম হয়, সেইকাৰণে আমাৰ অসমত বা গুৱাহাটীত বৰষুণ কম হয়। কাষৰ চিত্ৰখনলৈ চালে এই প্ৰক্ৰিয়াটো ভালদৰে বুজি পাবা। গতিকে এইটো চিত্ৰ চালে ভালকৈ বুজি পাবা বুলি কৈছে, সেইকাৰণে দেখালোঁ, ঠিক আছে। একেবাৰে সহজ, ভালকৈ পঢ়িবা আৰু ক্লাছত মনোযোগ দিছা নিশ্চয়কৈ।
যদি দিয়া নাই তোমালোকে আগন্তুক দিনত দিবা ভালকৈ, যাতে সকলোখিনি ভালকৈ বুজি পোৱা। এতিয়া নেক্সট পেজত চাবা, পেজ নম্বৰ 17ত চাবা। ইয়াত মৌচুমী বতাহৰ বিষয়ে দিয়া আছে। আমি ইতিমধ্যে কুৱেশ্যন আনচাৰ কৰিছোঁ যে অনুশীলনীত প্ৰশ্ন এটা আছে যে ভাৰতক মৌচুমী কি জলবায়ুৰ দেশ বোলা হয়, গতিকে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়, গতিকে আমি এনচাৰ কৰিছোঁ এইটোৰ। চ' ইয়াত চাবা মৌচুমী জলবায়ু দুই প্ৰকাৰৰ, এটা হৈছে দক্ষিণ পশ্চিম মৌচুমী আৰু আন এটা হৈছে উত্তৰ পূব মৌচুমী। গতিকে দক্ষিণ পশ্চিম মৌচুমী বতাহটো কোনফালৰ পৰা আহে, এইফালৰ পৰা আহে, আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা ভাৰতলৈ আগবাঢ়ে। ঠিক আছে, গতিকে আৰৱ সাগৰৰ পৰা আৰু বংগোপসাগৰৰ পৰা দক্ষিণ পশ্চিম মৌচুমী বতাহ আহে, যাৰ আৰ্দ্ৰতাটো অকণমান বেছি থাকে, সেইটো মনত ৰাখিবা। ঠিক আছে, বা জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে দক্ষিণ পশ্চিম মৌচুমী জলবায়ুত। আৰু আনহাতে যি উত্তৰ পূব মৌচুমী বতাহ আছে সেইটো আকৌ ওলোটা ফালে আহে। ঠিক আছে, আৰু এইটো জলীয় বাষ্প কম থাকে। বুজি পাইছানে? চ' নেক্সট পেজত গ'লে আমি দেখা পাম। চ' নেক্সট পেজত হৈছে এইটো হৈছে উত্তৰ পূব মৌচুমী বতাহ, য'ত জলীয় বাষ্প কম থাকে আৰু এইটো অপজিট চাইডে আহে, বেলেগ বিপৰীত চাইডে আহে। ঠিক আছে, যদি আহে যে মৌচুমী বতাহ উত্তৰ পূব মৌচুমী বতাহ কাক বোলে, মানে ওলোটা। এনচাৰটো কৰিবা যে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে এই বতাহ প্ৰবাহিত হয়, এই বতাহকে উত্তৰ পূব মৌচুমী বতাহ বুলি জনা যায়। আৰু এই উত্তৰ পূব মৌচুমী বতাহৰ কাৰণে এই তামিলনাডুৰ উপকূলীয় অঞ্চলত খৰালি বৰষুণ বা অলপ বৰষুণ হয় খৰালি দিনত, বা কমকৈ বৰষুণ হয়। আমি এটা প্ৰশ্ন উত্তৰো কৰিছোঁ। বুজি পাইছানে? সেইখিনি ইম্পৰ্টেণ্ট আছিলে। ইয়াত তোমালোকে এটা বস্তু দেখা পাবা, জানো অহাত আছে, ইয়াৰ পৰা আহিব পাৰে। আমাজনৰ কথা উল্লেখ আছে। আমি জানো যে এমাজন ৰেইন ফৰেষ্ট, পূৰা গভীৰ জংঘল যে, সেইটো হৈছে বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য, পূৰা বৰষুণ হয়। ঠিক আছে, ৰেইন ফৰেষ্ট বুলি কয়। আৰু অসমতো এটা আছে যাক পূৰ্বৰ আমাজন বুলি অভিহিত কৰা হয়, সেইটোৰ নাম হৈছে দিহিং পাটকাই। ঠিক আছে, গতিকে দিহিং পাটকাই বৰ্ষাৰণ্যক পূৰ্বৰ আমাজন বুলি অভিহিত কৰা হয়। এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন, অসমত আছে, অসমৰ এইটো। ঠিক আছে, চ' এইখিনি তোমালোকে চাবা। চ' গতিকে নেক্সট এতিয়া পেজ নম্বৰ 19ত আমি যদি যাওঁ, 19ত আমাৰ ভাৰতৰ মেপ দিয়া আছে। গতিকে গড় বৰষুণৰ মানচিত্ৰ, মানে এইফালে যি আছে এইফালে বৰষুণ কম হয়, কাশ্মীৰ লাডাখ এই চাইডে বৰষুণ কম হয়। যি কি নহওক এইফালে তেনেকুৱা, জাষ্ট অকণমান ৰিডিং কৰিবা। ঠিক আছে, কেতিয়াবা কামত দিব পাৰে। কিয়নো যেনেকুৱা মৰুভূমি অঞ্চলত কেনেকুৱা ধৰণৰ উদ্ভিদ গজায়, কাঁইটীয়া উদ্ভিদ গজায়। ঠিক আছে, তাৰপিছত পেজ নম্বৰ 20লৈ যদি আগবাঢ়োঁ, তেনেকুৱা ইয়াত আৰু তেনেকুৱা নাই। ঠিক আছে, চ' গতিকে মুঠতে কথা হ'ল আমি যিখিনি জানিবলগীয়া বস্তু আছে চববিলাক মই তোমালোকক দেখাই দিলোঁ। এতিয়া মই তোমালোকক যিটো কি দিয়া আছিলে, ঋতুৰ বিষয়ে দিয়া আছিলে, সেইটো মই তোমালোকক আকৌ এবাৰ দেখাই দিব বিচাৰিছোঁ, কিন্তু তাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে ঋতুৰ ওপৰত। ঠিক আছে, আমি এটা প্ৰশ্ন এনচাৰ কৰিছোঁ কি, যে কোনটো ঋতুত গছৰ পাত সৰিবলৈ ধৰে। গতিকে এনচাৰটো লিখিছোঁ হেমন্ত ঋতুত। হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ হয়। বুজি পাইছানে? ঠিক একেদৰে কোনটো ঋতুত গছৰ পাত গজিবলৈ আৰম্ভ হয়, এইটো হ'ব বসন্ত ঋতুত। ঠিক আছে, বসন্ত ঋতুত গছৰ কুঁহিপাত ওলায় আৰু বিভিন্ন ফুলেৰে গছ গছনি পৰিষ্কাৰ হৈ উঠে। গতিকে এইটো ইম্পৰ্টেণ্ট আছিলে। গতিকে কোনটো মাহত কি হয়, যেনেকুৱা যদি প্ৰশ্ন আহে যে অসমত কাতি বিহু কেতিয়া পালন কৰা হয়, গতিকে কোনটো ঋতুত, শৰৎ ঋতুত। ঠিক আছে, গতিকে কোনটো ঋতুত কি পালন কৰা হয় আৰু কোনটো মাহত, আহিন কাতিত হয়, সেইকাৰণে আমি কাতি বিহু পালন কৰোঁ, কাতি মাহত হয়। বুজি পাইছেনে? গতিকে এইটো তালিকা খুবেই ইম্পৰ্টেণ্ট, 2.12 পেজ নম্বৰ 21ত দিয়া আছে। ঠিক আছে, চ' এইখিনি ভালকৈ চাবা। আমি নেক্সট ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, নহ'লে স্ক্ৰীণত উঠিব, পাৰ্ট 3টো কৰিম, ভাৰতৰ কৃষি আৰু উদ্যান। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বুলি আশা থাকিল, আৰু ভিডিঅ'টো লাইক কৰি দিবা যদি তোমালোকে ভালকৈ বুজি পাইছা। চ' আজিলৈকে আহোঁ, তোমালোকে ভালে থাকিবা দেই। বাই বাই, টেক কেয়াৰ।